Provisional answer কি চাই পেলাই যদি ভাবিছা যে তুমি সিটটো পোৱাৰ চান্সেছ আছে ৰাইট ডিউৰিং দ্য কাউন্সেলিং প্ৰসেছ তোমাক কি কি ডকুমেণ্টছ লাগিব পাৰে সো এইখিনি এডমিশ্যন আৰু এক্সাম ৰিলেটেড তোমালোকৰ এইখিনি খুব বেছি দৰকাৰী ৰাইট বা 12 এক্সাম দিলে এক বছৰ ড্ৰপ দি পিনে আৰু বোলে CW দিছা বা এবাৰ পাছ কৰিছা বা ভাল হৈছে তো সেই গেপ চাৰ্টিফিকেটটো আমি কি কৰিব লাগিব ইস্যু কৰিব লাগিব হেল্ল' কি খবৰ সকলোৰে CW এক্সাম দিয়া হ'ল ৰাইট আৰু যদি ভাবিছা প্ৰভিজনেল এনসাৰ কি চাই পেলাই যদি ভাবিছা যে তুমি সিটটো পোৱাৰ চান্সেছ আছে ৰাইট তুমি কাউন্সেলিঙত বহিব পাৰিবা বা এডমিশ্যন পাবা কোনোবা এখন ইঞ্জিনিয়াৰিং কলেজত তেতিয়াহ'লে তুমি জানানে যে তোমালোকৰ ডিউৰিং দ্য কাউন্সেলিং প্ৰচেছ তোমাক কি কি ডকুমেণ্টছ লাগিব পাৰে ৰাইট সো ঠিক সেইখিনি প্ৰশ্নৰ উত্তৰ দিবলৈ মই ললিত ছাৰ তোমালোকৰ মাজত ঠিক আছে সো মই আজি এইটোকে ডিছকাছ কৰিব আহিছোঁ তোমালোকৰ মাজত যে তোমালোকে যদি কাউন্সেলিং যদি এপিয়াৰ কৰা সো তেতিয়াহ'লে তোমালোকৰ কি কি ডকুমেণ্টছ তোমালোকে ৰেডি কৰি ৰাখিব লাগিব ঠিক আছে ৰেডি হৈছেনে নাই মোক কাইণ্ডলি জনাবলৈ নাপাহৰিবা তোমালোকে ঠিক আছে ব'লা ষ্টাৰ্ট কৰোঁ ৰাইট তো চোৱা মই কৈছোঁ আছাম CW তোমাৰ 2026ৰ যিটো কাউন্সেলিং হ'ব সো তোমাৰ মেণ্ডেটৰী তোমাৰ যিখিনি ডকুমেণ্টছ থাকিব সেইখিনিৰ বিষয়ে কথা পাতিম আমি লগতে কৈ থৈ ইয়াতে তোমালোকে যিখিনি ডকুমেণ্টছ ঠিক কৰিবা ৰেডি কৰিবা তাতে চাবা যাতে তোমালোকে কি কৰা তোমালোকৰ অৰিজিনেল ডকুমেণ্টছ থাকে লগতে কি থাকিব তোমাৰ সেলফ এটেষ্টেড ফটোস্কপিখিনিও লাগিব কেইটামান কৰি থবা ঠিক আছে যিমানটো পাৰা 3-4টা এক্সট্ৰাকে কৰি থবা তোমালোকক দৰকাৰ হ'ব ইন ফিউচাৰো ৰাইট অ'কে সো ষ্টাৰ্ট কৰোঁ কি কি ডকুমেণ্টছ আমাক লাগিব পাৰে সো প্ৰথমতে চোৱা তো এক্সাম আৰু এডমিশ্যন ডকুমেণ্ট যদি আমি চাব যাওঁ ঠিক আছে মই বেলেগ বেলেগ অকমান ভাগ কৰিছোঁ গোটেইখিনি তো মই এইখিনি কি কৈছোঁ তোমাৰ এক্সাম আৰু এডমিশ্যন ডকুমেণ্টছ বুলি কৈছোঁ তো ইয়াতে আমি কি কৰিব লাগিব প্ৰথমতে আমাৰ যোনটো CWৰ আমাৰ যিখিনি এডমিট কাৰ্ড আছিলে যিটো এডমিট কাৰ্ড আমাক ইছ্যু কৰা হৈছিলে সেইটো ভালকৈ মানে যত্নকৈ থোৱা ঠিক আছে সেইখিনি আমাক লাগিব অ'কে নেক্সট তোমালোকৰ CW যোনটো ৰেংক বা স্ক'ৰ কাৰ্ড যোনটো থাকিব সেইটো ডেফিনেটলি মেণ্ডেটৰী হয় সেইটো লাগিবই তোমালোকক নে তুমি পাছ কৰিছা বুলি কেনেকৈ গম পাব হয়নে নহয় চ' সেইখিনি লাগিব নেক্সট তোমাক কি লাগিব প্ৰভিজনেল তোমালোকৰ ছিট এলটমেণ্ট লেটাৰখন লাগিব মানে তোমাক যিটো ছিট এলটমেণ্ট যিটো জেনেৰেট কৰা হৈছে ঠিক আছে কাউন্সেলিঙত তো সেইটো লাগিব তোমাৰ তো লিখা আছে ইয়াতে তো প্ৰিণ্টেড কপি জেনেৰেটেড আফটাৰ ৱাৰ্ড ছিট এলটমেণ্ট ইন ৱাৰ্ড কাউন্সেলিং ঠিক আছে সেইখিনি নেক্সট তোমাৰ কি হ'ব কমপ্লিটেড কাউন্সেলিং ফৰ্ম অ'কে বা এডমিশ্যন ৰেকৰ্ড ছেট লাগিব তোমালোকক চ' এইখিনি এডমিশ্যন আৰু এক্সাম ৰিলেটেড তোমালোকৰ এইখিনি খুব বেছি দৰকাৰী চ' এইখিনি ফৰ্ম তোমালোকে বা এইখিনি ডকুমেণ্টছ তোমালোকে কি কৰিব লাগিব সেইখিনি ঠিক কৰি থ'ব লাগিব ঠিক আছে নেক্সট যদি আমি আহোঁ একাডেমিক্স আৰু আইডেণ্টিটি তোমালোকৰ প্ৰুফ ডকুমেণ্টছখিনি লাগিব যেনেকৈ তোমাৰ ক্লাছ 10ৰ এডমিট কাৰ্ড আৰু পাছ চাৰ্টিফিকেট লাগিব ৰাইট তোমালোকৰ 12ৰ এডমিট কাৰ্ড লাগিব বা তোমাৰ বাকী যিখিনি ডকুমেণ্টছ আছে 12 এক্সামৰ যাত মই কৈ থৈছোঁ অলৰেডি চ' ক্লাছ 10ৰ কি লাগিব আমাক মাৰ্কশ্বিট লাগিব এডমিট কাৰ্ড আৰু পাছ চাৰ্টিফিকেটখনতো লাগিবই লগতে আমাক কি লাগিব মাৰ্কশ্বিট লাগিব তেনেকৈ আমাক 12ৰ এডমিট ৰাইট চ' 12ৰ কি তোমাক মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেটখন লাগিব ডেফিনেটলি মেণ্ডেটৰী হ'বই নেক্সট তোমালোকৰ ভেলিড ID প্ৰুফত ধৰা তোমাৰ যদি আধাৰ কাৰ্ড বনা আছে তো লাগিব তোমালোকক পান কাৰ্ড পচিবলি বা পাছপৰ্ট যদি আছে তো যি পাৰা তোমালোকে দিব চেষ্টা কৰিব লাগিব ৰাইট লগতে তোমালোকৰ কি লাগিব ৰিচেণ্ট তোমালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ এইখিনি মেণ্ডেটৰী হ'ব কাৰণ তোমালোকক যিকোনো ফৰ্ম যেতিয়া ফিল আপ কৰিবা তাতে গৈ পিনে যেতিয়া তোমাৰ এডমিশ্যন প্ৰচেছ আহিব চ' তাত আমাক এইখিনি বস্তু ডেফিনেটলি দৰকাৰ হ'ব ঠিক আছে নেক্সট তোমাৰ ডমিচিয়েল কেটেগৰী এণ্ড তোমাৰ মিছেলেনিয়াছ বাকী কি কি ডকুমেণ্টছ লাগিব তো মই সেইখিনিৰ ওপৰত আহিছোঁ তো ডমিচিয়েল এণ্ড স্পেচিফিক কেটেগৰী যদি আমি চাব যাওঁ তেতিয়াহ'লে আমাক কি লাগিব পাৰে PRC তাৰমানে তোমাৰ কি বুলি কোৱা হয় পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটখন লাগিব ঠিক আছে তো যদি নাই কাৰোবাৰ তোমালোকে এইখিনি প্ৰচেছ কৰা তুমি যদি ছিটটো পাম বুলি ভাবিছা দেন এইখিনি আমি প্ৰচেছত ৰাখিব লাগে ঠিক আছে যাতে আমাৰ বিচৰা সময়ত আমি দিব পাৰোঁ আৰু সেইখিনি আমাৰ মানে কি হয় আমি দিব নোৱাৰিলে হয়তো আমি ছিটটো নাপাব পাৰোঁ হয় নে নহয় তো এনেকুৱা চিটুৱেশ্যন যাতে নহয় চ' এইখিনি তোমালোকে কি কৰি ল'বা ঠিক কৰি ল'বা লগতে তোমালোকৰ কাষ্ট চাৰ্টিফিকেটখিনি ৰাখিবা ঠিক আছে যদি তোমাৰ ST SC OBC বা MOBC হয় তেতিয়াহ'লে সেইখিনি ঠিক কৰি থ'ব লাগিব নেক্সট তোমালোকে যদি ইনকাম চাৰ্টিফিকেট যদি আছে তেতিয়াহ'লে তোমালোকে এইটো ঠিক কৰিব পাৰিবা ঠিক আছে EWS কেটেগৰী যদি ক্লেইম কৰিব বিচাৰা ইকনমিকেলি উইকাৰ ছেকশ্যন যদি ক্লেইম কৰিব বিচাৰা তেতিয়াহ'লে তোমালোকক কি লাগিব ইনকাম চাৰ্টিফিকেটখন দৰকাৰ হ'ব
লগতে তোমাৰ PWD পাৰ্চন উইথ ডিসেবিলিটি সাৰ্টিফিকেট বুলি কোৱা হয় কাৰোবাৰ যদি মানে ডিসেবিলিটি যদি আছে সো তুমি যদি হেতু ক্যাটাগৰীত বা হেতু কোটাত তুমি যদি এডমিশনটো ল'ব বিচাৰা সো তেতিয়াহ'লে কি হ'ব তোমাৰ এই সাৰ্টিফিকেটখন তোমালোকে কি কৰিব লাগিব ঠিক কৰি থব লাগিব যদি ওলোৱা নাই দেন ডেফিনেটলি তোমালোকে কি কৰিব লাগিব এইখিনি ওলাব লাগিব নেক্সট মিসেলিনিয়াছত যদি আমি আৰু কেইটামান পইণ্ট অলপমান ধ্যান দিব লাগিব ধৰা একাডেমিক গেপ সাৰ্টিফিকেট কোনোবাই যদি কি হ'ল বোলে মানে 11 পঢ়িলে ৰাইট বা 12 এক্সাম দিলে এক বছৰ ড্ৰপ দি পিনে আৰু বোলে CW দিছা বা এবাৰ পাছ কৰিছা বা ভাল হৈছে তো সেই গেপ সাৰ্টিফিকেটটো আমি কি কৰিব লাগিব ইস্যু কৰিব লাগিব কিহৰ কাৰণে তুমি মাজৰ এক বছৰটো কিহৰ কাৰণে ড্ৰপ দিলা সো সেইটো আমাক দৰকাৰ হয় কেতিয়াবা বিচাৰে ঠিক আছে সো সাৱধান এইখিনি যদি কাৰোবাৰ নাই তেতিয়াহ'লে ঠিক কৰি থবা ঠিক আছে নেক্সট তোমালোকক লাগিব ক্যাৰেক্টাৰ সাৰ্টিফিকেট তুমি যোনখন ইনষ্টিটিউটত পঢ়িছিলা লাষ্ট তাৰ পৰা তোমালোকক ক্যাৰেক্টাৰ সাৰ্টিফিকেট লাগিব পাৰে তো এইখিনি ঠিক কৰি থবা বিচাৰিব ক'বাত নহয় ক'বাত তোমালোকক এইখিনি দৰকাৰ হয় সো সেইকাৰণে মই এইখিনি মেনশ্যন কৰি দিছোঁ নেক্সট তোমাৰ কি হয় মাইগ্ৰেশ্যন বা তোমাৰ ট্ৰান্সফাৰ সাৰ্টিফিকেট লাগিব তাৰমানে ৰিকোয়াৰ্ড ফৰ হোৱাট মাইগ্ৰেশ্যন ফ্ৰম তোমাৰ আনাদাৰ বৰ্ড বা ইনষ্টিটিউশ্যন তো আমাৰ অসমৰ যেতিয়া হয় তেতিয়াহ'লেতো আমাক ইমান বেছি দৰকাৰ নাই বাট বেলেগ বৰ্ড বা যদি কিবা হয় তেতিয়াহ'লে আমাক কি হ'ব এইখিনি দৰকাৰ হ'ব সো মাইগ্ৰেশ্যন যদি কাৰোবাৰ যদি কোনোবাই যদি CBSE পঢ়ি পিনে যদি CW দিছিলা তো সেনেকুৱা ক্ষেত্ৰত কি হ'ব পাৰে তোমাৰ মাইগ্ৰেশ্যনটো বিচাৰিব পাৰে তো সেইকাৰণে যদি তোমালোকৰ ক্লাছ 12ৰ ৰিজাল্ট অলৰেডি দিলে CBSE হ'লেও তো তাৰ পৰা মাইগ্ৰেশ্যন সাৰ্টিফিকেট তোমালোকে এপ্লাই কৰিব পাৰিবা সো সেইখিনি কৰি থৈ দিবা ইফ ইউ আৰ ফ্ৰম CBSE বৰ্ড ঠিক আছে তো এইখিনি কৰি থব লাগিব সো এইখিনি আছিলে আমাৰ ইম্পৰ্টেণ্ট কিছুমান ডকুমেণ্টছ ঠিক আছে সো তোমালোকে মোক জনাবা তোমালোকে কি কিনি ডকুমেণ্ট ঠিক কৰি থলা বা কোনোবাই পাৰিছানে পৰা নাই কেনেকৈ কৰিব লাগে আমি যিমান পাৰোঁ আমি হেল্প কৰি দিম তোমালোকক ঠিক আছে সো কমেণ্টটো তোমালোকে জনাব নাপাহৰিবা তোমালোকৰ ডকুমেণ্টছখিনি ৰেডি হৈছেনে নাই ঠিক আছে সো এইখিনিতে কোৱা মই আজিৰ ভিডিঅ'টো সামৰিছোঁ ঠিক আছে সো থেংক ইউ